ঐশ্বৰিক শক্তি নে অন্য কিবা মা মনসা মন্দিৰত থিতাপিলৰে তিনিডালকৈ প্ৰকাণ্ড সাপ মন্দিৰত থিতাপিলোৱা প্ৰকাণ্ড ফেটি সাপ চাবলৈ ৰাইজৰ ভিৰ চলি আছে বছৰটোৰ সকলোতকৈ পবিত্ৰ মাহ শাওণ মাহ এই শাওণ মাহতেই মত্যত সনাতনী হিন্দুসকলে আৰাধনা কৰে ভোলে বাবা তথা ভোলানাথক ভোলানাথৰ আশীষ বিচাৰি শাওণ মাহৰ প্ৰতিটো সোমবাৰ বেলি উঠাৰ পূৰ্বে নদীৰ জলধাৰ দিয়া হয় শিৱলিংগত আৰু এই পবিত্ৰ শাওণ মাহতে এবাৰ বাক্সাৰ বৰমাৰ মেৰকুচিত ঘটিল এক ঐশ্বৰিক ঘটনা মহাদেৱৰ গলৰ মালা তিনিডালকৈ প্ৰকাণ্ড কলা ফেটি সাপে এনেদৰে থিতাপি লয় এইটো মনসা মন্দিৰত মা মনসা মন্দিৰত এই তিনিডাল কলা ফেটিক দৰ্শন কৰিবলৈ সন্ধিয়াৰ পৰা দুপৰ নিশালৈকে ভিৰ কৰে এনেদৰে ভক্তপ্ৰাণ ৰাইজৰ খেতি ঘৰ ওলাই গুচি গ'ল নেকি নামি যাব কিন্তু গেলিয়ে নাযাব নামি এখৰ ফেটি এখৰ লাভেৰা আমি দেখি আচলতে আচৰিত হৈছো আমি পৰম্পৰাগতভাৱে আগতে আমাৰ এই আগৰ সেইটো চাইডত মনসা মন্দিৰটো স্থাপিত আছিল এইবাৰ স্কুলৰ নতুন বিল্ডিং হোৱাৰ কাৰণে আমি তাৰ পৰাই এইটো চাইডলৈ স্থানান্তৰিত কৰা হৈছে মণ্ডপটো তিনিখৰকৈ সাপ যেতিয়া আমাৰ মনসা মন্দিৰত দেৱী আইৰ বিগ্ৰহৰ কাষতে ৰাইজে দেখিবলৈ পালে তেতিয়া আমি সকলোৱে আচৰিত হৈছো আৰু আমি ভাবিছো যে দেৱী মা সঁচাকৈ আমাৰ ইয়াত তাৰমানে প্ৰতিষ্ঠিত হৈছে মনসা মা সেইকাৰণে মানুহখিনি অলপ উৎসুক হৈ আছে যথেষ্ট ভিৰ হৈছে মানে হঠাৎ এনেকুৱাকৈ দেখা পালে আগতে সাপ দেখা নাছিলে আৰু আগতে এইবাৰ দেখিছে গতিকে আমি ভগৱান ভৰসা বুলিয়ে ক'ব লাগিব আৰু এইটো মনত কেনেকুৱা অনুভৱ হয় আপোনালোকে মনততো আমি এতিয়া যে আমাৰ মনসা মাই যে আমাৰ ইয়াত প্ৰতিষ্ঠিত হৈছে বা আছে আৰু আমাৰ বিশ্বাস এটা আহিছে আৰু যথেষ্ট অঞ্চলৰ মানুহ ইয়াত আহি আছে গৈ আছে মানুহ দৰ্শন কৰি আছে কি ঠাই এইখিনি আমাৰ বাক্সা জিলাৰ মেৰকুচি হয় ইয়াত প্ৰতি বছৰে এই মনসা অনুষ্ঠান চলি পূজা চলি থাকে আজি কিমান বছৰৰ পৰা চলি আছে 14-15 বছৰ কিন্তু এনেকে কেতিয়াবা ওলাই যদিও আজি কিবা বেলেগ ৰূপত দেখা পালে নেকি অলপ কেতিয়াবা মানে সেনেকে কেতিয়াবা 100-200 হয়তো ওচৰে পাজৰে ওলাই কিন্তু আজিৰ দৰে এনেকে একেলগে 300 আগত নেদেখা বুলি হেৰিত গম পোৱা গৈছে আৰু গতিকে আজি প্ৰথম এনেকে 300 সাপ দেখিবলৈ পোৱা গৈছে বাক্সাৰ পৰা সুবৰ্ণ পাঠকৰ ৰিপৰ্ট অসম লাইভ 24 NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।